হেল্ল' এভৰিৱান, আজি এটা হেল্ডি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। সেয়া কি ধৰিব পাৰিছেনে? আমি যে বজাৰত কিনিবলৈ পাওঁ ৰঙা ভজা বুটটো, সেইটোৱে হয়। খালি মই অকণমান বেলেগকৈ বনাই লৈছোঁ। সদায় তেনেকেই খাই খাই আমনি লাগে নহয় জানো? সেইকাৰণে ভাবিলোঁ অকণ বেলেগকৈ বনাই লওঁ আৰু আপোনালোককো দেখাই দিওঁ কেনেকৈনো বনাইছোঁ। তাৰ বাবে মই পেন এখন গৰম কৰি অলপমান ক'লা তিল ড্ৰাই ৰোষ্ট কৰি লৈছোঁ। এই গেছৰ ফ্লেমটো কিন্তু মই ল' ৰাখিছোঁ, নহ'লে পটককৈ ধৰি যাব পাৰে যে, আৰু একদম লৰাই আছোঁ সঘনাই। বৰ বেছি দেৰিও নালাগে, এটা ধুনীয়া সুগন্ধ ওলোৱালৈকে এইখিনি ৰোষ্ট কৰি ল'ম। সেয়া মোৰ হৈ গ'ল, আনহাতে মই অলপমান বগা তিলো একেধৰণে ৰোষ্ট কৰি লৈছোঁ। এই ৰেচিপিটো বনাবলৈও একদম সহজ আৰু পটককৈ বনি যায়, ইমান একো কষ্টও নাই। ইফালে মই তিলখিনি লৰাই আছোঁ, নহ'লে পটককৈ ৰঙা হৈ যাব পাৰেতো। 2-3 মিনিটমানৰ কাৰণে ৰোষ্ট কৰিলেই হৈ যায়। এয়া দেখিছেনে, মোৰ হৈ গ'ল 2 ভাগ তিল ৰোষ্ট কৰি। এয়া এনেকৈ ৰাখি দিছোঁ, আৰু এইফালে মই ৰঙা বুটখিনি যিমান পাৰোঁ বাকলি গুচাই ল'লোঁ, চালনী এখনত এনেকৈ ৰাখি দিছোঁ। বাকলিটো যিহেতু স্বাস্থ্যৰ কাৰণে ইমান বেছি ভাল নহয়, হজম হ'বলৈও অসুবিধা, সেইকাৰণে মই যিমানখিনি পাৰোঁ বাকলি গুচাই পেলালোঁ। আৰু ইয়াত মই যিহেতু গুড়ৰ ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে এখন পেনত মই গুড় অলপ ৰুকি এয়া গৰম কৰি লৈছোঁ। গেছৰ ফ্লেম কিন্তু লয়ে ৰাখিছোঁ, নহ'লে গুড় পটককৈ লাগি ধৰিব পাৰে। এয়া দেখিছেনে, প্ৰায় গলি আহিলেই গুড়খিনি। মই যিমান পাৰোঁ লৰাই আছোঁ, নহ'লে পটককৈ লাগি যায় যে। এই ৰেচিপিটো খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয়, লগতে বহুত বেছি হেল্ডিও হয়। তিল যিহেতু আমাৰ ছাল চুলি সকলোৰে বাবে বহুত বেছি উপকাৰী, সেয়েহে যিমান পাৰি তিল খাব লাগে। আৰু আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগে, তেন্তে এনেকৈ এবাৰ বনাই খাই চাব, খাবলৈ বহুত ভাল লাগে। এনেই খাওক বা চাহৰ লগতেই খাওক, খাই কিন্তু খুব ভাল লাগে। এয়া দেখিছেনে, মোৰ গুড়খিনি প্ৰায় গলিয়েই গ'ল, এয়া হৈয়ে গৈছে প্ৰায়ে। এনেকুৱাতে মই এতিয়া অলপ অলপকৈ সেই বাকলি গুচাই থোৱা বুটখিনি ইয়াতে দি দিম। গোটেইখিনি একেবাৰতে দি নিদিওঁ, এয়া অলপ অলপকৈ দি মই অকণমান লৰাই দিম। আৰু এনেকৈ লৰাই ওপৰৰ পৰা ক'লা তিল আৰু বগা তিল দুয়োটাই দি দিছোঁ, আৰু এয়া হৈয়ে গৈছে দেখিলেনে?